নমস্কাৰ বন্ধুসকল বহুজন বন্ধুৰ প্ৰশ্ন আছিলে যে এক্সেস বাৰ্স থেৰাপি বা এক্সেস কনসিয়াসনেছৰ যদি আমি অভ্যাস কৰোঁ প্ৰকৃতাৰ্থত ই আমাৰ জীৱনত কিমান কামত দিয়ে আৰু আপোনালোকে গ্যাৰান্টি দিব পাৰিব নেকি গতিকে বন্ধুসকল আহক আমি আজি এই বিষয়টো আলোচনা কৰোঁ বন্ধুসকল আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিৰ কাৰণে আমি বিভিন্ন সময়ত ইনাৰ ট্ৰান্সফৰমেশ্যন থেৰাপিবিলাক বা ৰেইকি মেডিটেশ্যন এক্সেস কনসিয়াসনেছ ইত্যাদিবিলাক আমি ব্যৱহাৰ কৰোঁ ইয়াৰ উপৰিও আমাৰ জীৱনৰ যিবিলাক লাগতিয়াল বিষয় আমাৰ জীৱনটোৰ যিবিলাক গতি দিবৰ কাৰণে যিবিলাক বিষয় আমাক অতি প্ৰয়োজনীয় সেই বিষয়বিলাক আমি পাবৰ কাৰণে আমি এই ধৰণৰ অভ্যাসবিলাক কৰোঁ আৰু ইয়াক পৃথিৱীৰ অধিক সংখ্যক লোকে যিসকলে অভ্যাসটো ৰাখে তেওঁলোকে বিলিভ কৰে আৰু সেইকাৰণে এই বিষয়বিলাক যথেষ্ট সমাদৰ লাভ কৰে এতিয়া যেটো আপোনালোকৰ প্ৰশ্নটো আছিল যে এইটোৰ পৰা আমি মানে 100% 200% বেনিফিট পাম নেকি বা আপোনালোকে যেটো এই বিষয়ত কন্টেন্ট প্ৰস্তুত কৰে চৰ্চা কৰে আপোনালোকে অভ্যাস কৰে ওয়াৰ্কশ্বপ কৰে আপোনালোকে গ্যাৰান্টি দিব পাৰিব নেকি এতিয়া যেহেতু মই মোৰ কামৰ প্ৰতি যেহেতু মই এই প্ৰক্ৰিয়াটোৰ প্ৰতি বা মোৰ ঈশ্বৰৰ প্ৰতি মই বিশ্বাস ৰাখো বা এই যি এক্সেস বাৰ্সৰ যেটো প্ৰসেস হয় এই প্ৰসেসটোত মই সম্পূৰ্ণ বিলিভ ৰাখো গতিকে মই যদি কোনোবাই সেই ধৰণৰ প্ৰশ্ন কৰে তো নিশ্চিত ৰূপত মই তাক গ্যাৰান্টি দিব পাৰিম কিন্তু যেহেতু এই যাত্ৰাটো আপোনাৰ হয় আপুনি সেই দিশত গতি কৰিব লাগিব আৰু সেই গতি কৰিবলৈ যাওঁতে নিশ্চিত ৰূপত আপোনাৰ যদি বিশ্বাস ৰাখে বা আপুনি যদি অভ্যাস ৰাখে বা আপুনি যদি সেই প্ৰক্ৰিয়াটো যদি আপুনি চেষ্টা কৰে নিশ্চিত ৰূপত আপোনাৰ ক্ষেত্ৰতো ইয়া ফলৱতী হ'ব 100% ৰিজাল্ট আহিব মই আপোনালোকক এইটো ক্ষেত্ৰত যেহেতু আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ এটা ফিজ ষ্ট্ৰাকচাৰৰ কথা থাকে এটা খৰচ আপোনাৰ হয় এই খৰচটোহে হয়তো এটা বিষয় হ'ব পাৰে যে এই খৰচটো মই খৰচ কৰাৰ পিছত যদি মোৰ কামত নাহে তেতিয়া কি হ'ব এই ধৰণৰ আপোনাৰ প্ৰশ্ন থাকিব পাৰে গতিকে সেই ক্ষেত্ৰত মই আপোনাক নিশ্চিত দিব পাৰোঁ যে যিখিনি আপোনাৰ খৰচ হয় আমি যিবিলাক ৱৰ্কশ্বপ কৰোঁ ট্ৰেইনিং কৰোঁ এইবিলাকত যিখিনি খৰচ হয় আপোনাৰ আৰু যদি আপুনি ভাবে যে মোৰ এইটো একদম কামত দিয়া নাই তো নিশ্চিত ৰূপত আপুনি সেয়া ঘূৰাই ল'ব পাৰিব তাৰ কাৰণে আমি কোনো ধৰণৰ প্ৰশ্ন আপোনাক নকৰোঁ কিন্তু কথাটো হ'ল যে পইচাটোৱে যদি মূল বিষয় হয় তেতিয়াহ'লে এই বিষয়টোক আমি অভ্যাস কৰাটো উচিত নহয় কিন্তু যেটো এটা প্ৰক্ৰিয়া হয় এটা প্ৰসেস হয় আৰু এই প্ৰসেসটোক এটা সিস্টেমেটিক ৱেত নিবৰ কাৰণে এটা যিসকল গুৰু থাকে তেওঁলোকৰ যিটো দক্ষিণা হিচাপে বা তেওঁলোকক যি প্ৰেৰণা দিবৰ কাৰণে যিখিনি এটা নিৰ্ধাৰণ কৰা যায় সেই নিৰ্ধাৰণটো এটা সিস্টেমেটিক ৱেট কৰা যায় গতিকে হেতুক লৈ নিগেটিভ প্ৰশ্ন কৰা উচিতো নহয় কিন্তু এটা নিশ্চিত যদিহে আপুনি ভাবে যে মই এইটো অভ্যাস ৰাখিছোঁ আৰু এইটো মোৰ জীৱনত কামত অহা নাই তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি আপোনাৰ শিক্ষাগুৰুক বা আপোনাৰ যিজন ফেচিলিটেটৰ থাকে যাৰ পৰা আপুনি এইটো শিকিছে তেওঁক আপুনি ক'ব পাৰে যে মোক এইটো ঘূৰাই দিয়ক এইটো কিমান উচিত অনুচিত সেইটো আপুনি নিজে বিচাৰ কৰিব কিন্তু সেইটো আপুনি তেওঁক ক'ব পাৰে আৰু যদি ভাবে যে সঁচা অৰ্থত তেওঁ বা আপোনাৰ যিজনে আপোনাক ট্ৰেইন কৰিছে তেওঁ যদি ভাবে যে ঘূৰাই দিব তো নিশ্চয় আপোনাক ঘূৰাই দিব আমি যিবিলাক ৱৰ্কশ্বপ কৰোঁ সেই ৱৰ্কশ্বপত আমি এটা কথাই কওঁ যদি আপোনাৰ জীৱনত ইয়াৰ কামত নাহে বা আপুনি ভাবে যে মোৰ ইয়াৰ ভাল লগা নাই বা মই লাভৱান হোৱা নাই তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি তাক ৰিটাৰ্ণ কৰি ল'ব এটা চিষ্টেমেটিক ৱেত আপুনি ৰিটাৰ্ণ কৰি ল'ব ইয়াত আপুনিও বেয়া পাব লগা নাই বা যিসকল আমাৰ লগত জড়িত টিমটো তেওঁলোকে বেয়া পাব লগা একো নাই কিন্তু আমি বিশ্বাস ৰাখোঁ যে এই প্ৰক্ৰিয়াটোৱে আমাৰ বহুতৰে জীৱন চেঞ্জ কৰিছে এই প্ৰক্ৰিয়াটোৱে এটা সুন্দৰ দিশ প্ৰদৰ্শন কৰিছে আৰু আমি এটা সুন্দৰ জীৱনৰ দিশত আমি গতি কৰোঁ গতিকে নিশ্চিত ৰূপত এই বিশ্বাসটো আমি ৰাখোঁ আৰু আমি 100% ৰিজাল্ট আহিব বুলি আমি আপোনাক দাখি মাৰি ক'ব পাৰোঁ এতিয়া কথা হ'ল যে এই বিষয়বিলাক অভ্যাস কৰিলে আপুনি কি কি লাভ কৰিব এতিয়া বহু লোকে এইটো কয় যে অকল ফাইনেন্সিয়েল দিশটো লাভালাভৰ কাৰণে এই অভ্যাসটো কৰে পইচাৰ কাৰণে কিন্তু জীৱনটোত অকল পইচাই মূল বিষয় নহয় জীৱনৰ অন্য বিষয়বিলাকো থাকে আৰ্থিক দিশটো এটা ইম্পৰ্টেণ্ট দিশ হয় গুৰুত্বপূৰ্ণ বিষয় হয় কিন্তু এইটোৱে মূল বিষয় হ'ব নোৱাৰে অন্যান্য বিষয়বিলাক আমাৰ জীৱনত ইম্পৰ্টেণ্ট আছে যেনেকৈ আমি বহুতবাৰ আমি কণ্টেণ্ট বনাওঁতে কৈছোঁ যে আপোনাৰ জীৱনৰ আৰ্থিক দিশটো আপোনাৰ জীৱনৰ মান সন্মানৰ বিষয়টো প্ৰেম আবেগ ইত্যাদি বিষয়বিলাক ঘৰুৱা সুখ শান্তিবিলাক গুৰুৰ কৃপাৰ কাৰণে বা সতি সন্ততিৰ কাৰণে বা আপোনাৰ স্বাস্থ্যৰ কাৰণে আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ কাৰণে লগতে এখন সুন্দৰ সমাজ পাবৰ কাৰণে বা সুন্দৰ সমাজত জীয়াই থাকিবৰ কাৰণে এই প্ৰক্ৰিয়াটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ই আপোনাৰ সামূহিকভাৱে আপোনাৰ সকলো বিষয়তে আপোনাক এটা শ্ৰীবৃদ্ধি কৰায় আৰু আপোনাৰ যিবিলাক নিগেটিভ থাকে এই নিগেটিভবিলাক নাইকিয়া হৈ যায় আৰু সুন্দৰ এটা জীৱনৰ দিশত আপুনি গতি কৰে নিশ্চিত ৰূপত আপুনি এটা পজিটিভ ভাৱ লৈ পেলাই এটা বিশ্বাস ৰাখি পেলাই এক অভ্যাস কৰক ই আপোনাৰ জীৱনত মিৰেকল কৰিব ই আপোনাৰ জীৱনক চেঞ্জ কৰিব আপোনালোকে অভ্যাস কৰাৰ আগতে বা ৱৰ্কশ্বপ কৰাৰ আগতে আপোনালোকে আহিব আমাৰ কাৰ্যালয়ত হ'লেও আহিব বা আমাৰ যি সময়ত আমি ৱৰ্কশ্বপ কৰোঁ সেই সময়ত আহিব আপোনালোকে চাব আণ্ডাৰষ্টেণ্ড কৰিব বুজিব তাৰপিছত আপোনাৰ তাক আকৌ নিজৰ জীৱনত প্ৰয়োগ কৰক নিশ্চিত ৰূপত আপুনি ভাল ফল পাব আপোনাৰ জীৱনটোক এটা সুন্দৰ দিশত গতি কৰিব
আপোনাৰ জীৱনৰ যিবিলাক শাৰীৰিক মানসিক সমস্যা ই নাইকিয়া কৰিব জীৱনটো বৌদ্ধিক আৰু আধ্যাত্মিক দিশতো উন্নতি কৰিব আৰু আপোনাৰ ভিতৰৰ যিবিলাক বেয়া ভাৱ যেনে অহংকাৰ বল দৰ্প কাম ক্ৰোধ এই বিষয়বিলাক যি আপোনাক সদায় নিগেটিভ দিশত আপোনাক লৈ যায় ই আপোনাক পজিটিভ দিশত লৈ যোৱাত সহায় কৰিব আপোনাৰ ইচ্ছা আকাংক্ষা পূৰণ কৰিবলৈ সহায় কৰিব বিভিন্ন সময়ত বিভিন্ন বেয়া সময়ত আপোনাক বা ক্ৰিটিকেল চিটুৱেশ্যনবিলাক যেতিয়া আপোনাৰ আহে বা তাৎক্ষণিক ডিচিশ্যন যেতিয়া ল'ব লগা হয় তেতিয়া আপুনি শুদ্ধকৈ ডিচিশ্যন আৰু কৰ্ম কৰিব নিশ্চিত কৰিব পাৰিব এটা সুন্দৰ প্ৰক্ৰিয়া হয় সহজ প্ৰক্ৰিয়া হয় আপুনি নিজে শিকিব পাৰে আৰু সকলো লোকক আপুনি শিকাব পাৰে আৰু আমি আশা কৰোঁ যে সকলো লোকে ইয়াক জানক বুজক আৰু সকলো লোকে জীৱনত প্ৰয়োগ কৰক তেওঁলোকে বুজি উঠিব যি ঈশ্বৰৰ যি শক্তি যি নিজৰ ভিতৰত লুকাই থকা যি শক্তি তাক আণ্ডাৰষ্টেণ্ড কৰিব আৰু তাক ব্যৱহাৰ কৰি নিজৰ লগতে অন্য দহজনৰ জীৱনত পৰিৱৰ্তন সাধন কৰিব পাৰিব ফি ষ্ট্ৰাকচাৰ যদি বিষয় থাকিলে সেইটো মই কৈছোঁৱে যে ইয়াৰ ষ্ট্ৰাকচাৰটো ফি ষ্ট্ৰাকচাৰ যিটো ষ্ট্ৰাকচাৰ অলপ বেছি হয় আপুনি যদি লাভ নাপায় তো আপোনাৰ গুৰুজনক আপুনি বা আপুনি যাৰ পৰা শিকিছে তেওঁক আপুনি ক'ব পাৰে যে মোক ৰিটাৰ্ণ কৰি দিয়ক কথাটো হ'ল কি যে যদিহে আপুনি সঁচা অৰ্থত একো লাভ পোৱা তো আপুনি ৰিটাৰ্ণ লৈ ল'ব আৰু হয়তো মই ভাবোঁ কি যিজন শিক্ষকে আপুনি শিকাইছে তেওঁ শব্দ সদায় ৰিটাৰ্ণ কৰাটো তেওঁৰ দায়িত্ব ধন্যবাদ